হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। মই গোলাবলী কৈ আছোঁ ডাক হেচাৰীৰ পৰা। বন্ধুসকল, এয়া আজি আমি দেখাম আপোনাক যে আমাৰ পোৱালিৰ বয়স কিমান হ'ল। হাঁহৰ পোৱালিবিলাকৰ বয়স আজি এইটো হৈছে 6 দিন। এয়া চাওক, এইবিলাকৰ বয়স হ'ল 6 দিন। চাওক, এইবিলাক 6 দিনৰ পোৱালি। এইবিলাক পোৱালি যদি আপোনালোকে লয় তেনেহ'লে মোৰ দেওয়া নম্বৰত কণ্টেক্ট কৰিব লাগিব। মোৰ নাম্বাৰ হ'ল 9741935624। এইটো নম্বৰত কণ্টেক্ট কৰিলেই পোৱালিবোৰ ল'ব পাৰিব। আমাৰ ঘৰ হ'ল আসাম, দৰং জিলা, গাঁও বৰকুৰ। এইটো আমাৰ এড্ৰেছ। আপোনালোকে য'ৰ পৰা ল'ব পাৰিব তোৰ পৰাই মানে ফোন কৰিলেই হ'ল। মানে বহুত দূৰলৈ এইবিলাক পোৱালি পঠোৱা নাযায়। কিয়াৰ কাৰণে এইবিলাক পোৱালি ব্ৰুডিঙৰ পোৱালি, 6-7 দিনৰ পোৱালি। এইবিলাক পোৱালি যদি আমি বহুত দূৰলৈ পঠাওঁ তেনেহ'লে মৃত্যু হাৰ বেছি হ'ব, মৰ্টেলিটি বেছি হ'ব এইবিলাক পোৱালি। চাওক, আমি এনেকুৱা বাল্ব দিছোঁ 4টা, এনেকৈ মানে পেপাৰ বিছাই দিছোঁ, নিউজ পেপাৰ। আৰু ইয়াত দিছোঁ তুঁহ, এইটো তুঁহ পোৱা যায়, সেইটো তুঁহ দিছোঁ। এইবিলাক পোৱালি চাওক, 6 দিনৰ পোৱালি এইবিলাক। এতিয়া মানে ডাঙৰ হ'ব। মানে কি হয়, দেশী হাঁহৰ পোৱালি যিটো পাতিহাঁহৰ পোৱালি, এইবিলাক আপোনাৰ যেতিয়া পোৱালিবিলাক কণীৰ পৰা ওলায় তেতিয়া অলপ ডাঙৰ ডাঙৰ চাইজ দেখা যায়। যেতিয়া 2 দিন 3 দিন হ'ব তেতিয়া অলপ সৰু হৈ যাব, পিছত অলপ অলপকৈ লাহে লাহে ডাঙৰ হ'ব। এইবিলাক 6 দিনৰ পোৱালি। চাওক, 6 দিনতো ডাঙৰ হৈছে, নহয় নহয়। মানে এনেকুৱা লাগিছে যে মানে পানী দিছোঁতো, পানী দি অলপ ভিজিকেনে অলপ মানে হেৰি হৈ আছে। এইটো একো নাই, 10-15 মিনিটত ঠিক হৈ যাব। মানে গৰমত বহিছে, মানে বাল্বৰ যিটো তাপ আছে এইটোত লাগি আছে। একদম 10-15 মিনিটত এইবিলাক ঠিক হৈ যাব। আৰু পোৱালি আছে, এইটো ঘৰত পোৱালি আছে কমচে কম 2000। এইটো আমি দেখাম আপোনালোকক। আমি ভাগ ভাগকৈ ৰাখিছোঁ অলপ অলপকৈ, নহ'লে মানে মৰ্টেলিটি বেছি হয়। এক জেগাত যদি আপুনি একেলগে 2-3 হাজাৰ পোৱালি ৰাখে তেনেহ'লে এইটো মৰ্টেলিটি বেছি হ'ব। ইয়াত 1000 পোৱালি আছে। এয়া চাওক পোৱালিবিলাক, ইয়াতে 1000 পোৱালি আছে। আমি ইয়াতে ব্ৰুডিং কৰি আছোঁ। এনেকুৱা ধৰণৰ পোৱালি যদি আপোনালোকে লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিলে হ'ল, ল'ব পাৰিব। বিশেষকৈ এইবিলাক পোৱালি বেপাৰী দাদাসকলে ল'লে ভাল হ'ব। আমাৰ পৰা যদি বেপাৰী দাদাসকলে এইবিলাক পোৱালি লৈ বজাৰত বিক্ৰী কৰে তেনেহ'লে ভাল এটা ইনকাম কৰিব পাৰিব দাদাসকল। আমি অলপ কম দামতে দিম, হ'লচেল ৰেটত দিম। সিহঁতৰ যদি 2 টকা থাকে এনেকৈ দিম এইবিলাক পোৱালি। যদি লয় আপোনালোকে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিলে হ'ল। আমি এইবিলাক পোৱালি আপোনালোকক হ'লচেল ৰেটত দিম। 7 দিনৰ পোৱালি, বা এতিয়া 6 দিন হৈছে, আৰু 1 সপ্তাহ পুহিম। 15 দিন যেতিয়া হ'ব তেতিয়া এইবিলাক পোৱালিবিলাক আমি চেল কৰিম। তেতিয়াহ'লে আপোনালোকে যদি বেপাৰী দাদাসকলৰ পৰা লয় তেনেহ'লে পোৱালিবিলাক মৃত্যু হাৰ নহ'ব, বহুত কম হ'ব ডাঙৰ পোৱালি ল'লে। আমি ব্ৰুডিং কৰি আছোঁ। ইয়াত পানীৰ পাত্ৰ দিছোঁ, দানাৰ পাত্ৰ, এইবিলাক সৰুবিলাক দানাৰ পাত্ৰ দিছোঁ, ডাঙৰবিলাকো দিছোঁ 2-3টা। এনেকুৱাকৈ ব্ৰুডিং কৰিলে পোৱালিৰ মৃত্যু হাৰ বহুত কম হয়। চাওক, বাল্বৰ তাপটো মানে লৈ আছে পোৱালিবিলাক। এনেকুৱা পোৱালি ইয়াতে 1000 আছে। চাওক, এইবিলাক পোৱালি যদি আপোনালোকে লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিলে হ'ল, ল'ব পাৰিব। ব্ৰুডিং পোৱালি লাগে, জিৰো পোৱালি লাগে, যিকোনো ধৰণৰ পোৱালি লাগিলে মোৰ লগত যোগাযোগ কৰিলে হ'ল। মোৰ স্ক্ৰীণত নম্বৰ দি দিম, মোৰ লগত কণ্টেক্ট কৰি ল'ব পাৰিব। ধন্যবাদ বন্ধুসকল, আসসালামু আলাইকুম। আজিৰ ভিডিঅ'টি যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনাৰ সৰু ভাইটিৰ নিচিনা মোক অলপ ছাপোৰ্ট কৰিব। ধন্যবাদ বন্ধুসকল, ভাল থাকক, সুস্থ থাকক। জয় অসম।